কিন্তু এই যিটো নিউজ যিটো স্কেমৰ কথা ওলাইছে সেইটো কিন্তু মোৰ পিৰিয়ডৰ নহয় মানে সেই মই 25 মে'ত জইন কৰিছিলোঁ কিন্তু এই যিবিলাক নিউজ ওলাইছে সেইটো টাইমত আমাৰ প্ৰিন্সিপালটো বেলেগ আছিলে মানে সেই এজন আছে অনুজ কুমাৰ ভট্ট তেওঁ এক্সপায়াৰ হৈ গ'ল আৰু প্ৰথম আছিলে ৰুণু সোণোৱাল বাইদেউ আছিলে তেওঁ ৰিটায়াৰ হৈ গ'ল মানে হেৰি এতিয়াতো ইয়াৰ পিছত নিউজ মই এটা ইনকুৱাৰী টিমৰ আমাৰ SCRT ডাইৰেক্টৰ এটা টিম পঠাইছে কিন্তু ৰেফাৰেঞ্চটো CM পৰা মানে লেটাৰটো CM ইনকুৱাৰী বুলি মানে হেৰি আহিছে আৰু আমাৰ দুজন দিছিলে তাৰ দুজন দত্ত ৰূপক ভট্টাচাৰ্য SCRT পৰা হৈছে তেওঁলোক তদন্তটো ষ্টাৰ্ট কৰিছে ৰাতিপুৱা মানে গোটেই ফাইলটো মানে কি ইয়াত এটা ৰুমত ঠিক কৰিছে ছেকেণ্ড আছে আমাক মানে গোটেই ফেকাল্টি মানে কি তেওঁক হেল্প কৰিবলৈ কৈছে তো যিটো মানে কি এতিয়ালৈকে কিন্তু কমপ্লিট হোৱা নাই মানে সেই তেওঁ একচুৱেলি নিয়মতে ডিপ্টি DC জনাব লাগে জানাবলৈ গৈছে কিন্তু তদন্ত হৈছে ইয়াৰ পিছত তেওঁলোকে আহিব মানে কেইবাটাও বিষয়ৰ ওপৰত ইয়াত অভিযোগ আনিছে মানে কি অভিযোগটো মানে কি আছে আগত যিটো বিল্ড কনষ্ট্ৰাকশ্যন কাম হৈছে বা মেটেৰিয়েল হেৰি আছে মানে প্ৰকিউৰমেণ্ট যিটো হৈছে গোটেই মেটেৰিয়েল ওপৰত ইনকুৱাৰী মানে ইয়াতো প্ৰথমতে তেওঁলোকে চব গ্ৰাণ্টটো চাব কিমান গ্ৰাণ্ট আহিছে তাৰপিছত মেটেৰিয়েলটো কি আহিছে বা ফিজিকেলি প্ৰেজেণ্ট আছে নাই সেইটোতো চোৱা কথা আছে মানে হেৰি মানে ইয়াৰ বাইজ তেওঁলোকে সেইটো বস্তুটো চাব মানে হেৰি অভিযোগ এনেকুৱা উঠিছে ইয়াত যিসকল শিক্ষক চৰকাৰী দৰমহা লৈ আছে শিক্ষকসকলে নিজে মানে বেলেগৰ ফাৰ্মত বা টেণ্ডাৰ কৰি নিজে ঠিকাদাৰ কাম কৰে সেইটোতো একচুৱেলি কি আছে মই সেইটো কথা ক'ব নোৱাৰোঁ মানে হেৰি কিয়নো ধৰক আমাৰ টেণ্ডাৰ প্ৰচেছ হয় টেণ্ডাৰ প্ৰচেছত মানে কি ধৰক টেণ্ডাৰটো হয় আৰু আমাৰ প্ৰকিউৰমেণ্ট কমিটি আছে সেইটো হেৰি কৰে কিন্তু মানে কি আগৰ কথাটো মই ইমান ডিটেইলছত ক'ব নোৱাৰোঁ মানে হেৰি মানে প্ৰতিষ্ঠানটোৰ এজন মানে বৰ্তমানো কৰ্মৰত এজন ব্যক্তি এই গোটেই কাৰবাৰটোত জড়িত হৈ থকা বা তেখেতৰ নাম উত্থাপন হৈছে তেখেতৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা এই মুহূৰ্তলৈকে কেনেকুৱা ধৰণৰ কি কৰা হৈছে মানে যিটো ধৰক আমি সেইটো কিছুমান কামত আমি নিজেই ব্যৱস্থা লৈছিলোঁ মানে তেওঁক মানে কি ধৰক কাম মানে বেলেগক ডিষ্ট্ৰিবিউট কৰিবলৈ কৈছিলোঁ বা আমি যিটো কাম আগতো ইমান নিটলি হোৱা নাছিলে সেইটো আমি প্ৰকিউৰমেণ্ট কমিটিক গোটেইটো দায়িত্ব দিছিলোঁ আমাৰ স্বৰাজ ছাৰ আৰু বা দত্ত ছাৰ আছে আমাৰ দাস ছাৰ আছে এইটো গোটেই মানে মোৰ পিৰিয়ডত আপুনি যিকোনোকে সুধিব পাৰে এই গোটেই নিট এণ্ড ক্লিনটো মানে কি আমি মিটিং কৰিছোঁ আজি যিটো ফাণ্ড আহিছে সেইটো ফাণ্ডটো আমি গোটেই ষ্টাফক শ্ব' কৰিছোঁ বা তেওঁলোকৰ যিটো প্ৰকিউৰমেণ্ট কমিটিৰ যিটো দায়িত্ব আছে মানে কি কি কিনিব লাগিব তেওঁক দায়িত্ব দিছোঁ আৰু তেওঁ মানে কি ইভিন নিউজ পেপাৰত মানে টেণ্ডাৰ দিয়া তেওঁক আমি এইটো দায়িত্ব দিছোঁ কিন্তু মোৰ পিৰিয়ডত যিটো আমাৰ লেকচাৰবিলাক বা চিনিয়ৰ লেকচাৰ যি মানুহ আছে মইতো মানে অ'পেন কিতাপৰ নিচিনা কৈছোঁ তেওঁলোক গোটেই কামটো মোৰ হাতত একো নাই মানে হেৰি মই তেওঁলোকক গোটেইটো দায়িত্ব দিছোঁ আৰু এইটো পিৰিয়ডত কিন্তু কোনো হেৰি চব কামটো নিট এণ্ড ক্লিন হৈছে ইভেন যিটো লাষ্ট যিটো ফাণ্ড আহিছিলে আমি কনফাৰেঞ্চ হল বনাবলৈ দিছোঁ বা ICT কাম কৰিবলৈ দিছোঁ কিন্তু মোৰ পিৰিয়ডত কিন্তু গোটেই কামটো মই প্ৰকিউৰমেণ্ট কমিটি ফাৰ্ষ্টত মোৰ অলপ দিগদাৰ হৈছিলে কিন্তু ছেকেণ্ড টাইম যেতিয়া মই বুজিলোঁ কামটো মোৰ মানে দিগদাৰ হোৱা নাই আৰু আপুনি যিমান ষ্টাফ আছে তেওঁলোকে সুধি ল'ব পাৰে যিটো গ্ৰাণ্ট আহিছে এইটো মই তেওঁক মিটিং মাতি শ্ব' কৰিছোঁ তেওঁ মিটিং কৰিছোঁ কি লাগিব নিট বেছটো হেৰি কাম কৰিছোঁ থাৰ্ড আছে তেওঁ গোটেই প্লানিং কৰাটো সেইটো কৰিছোঁ আৰু মোৰ পিৰিয়ডত আপুনি যিকোনো মানুহক মই মানে বাধা নিদিওঁ প্ৰত্যেক মানুহক আপুনি সুধিব পাৰে এইটো নিট এণ্ড ক্লিন কাম কৰিছে কথা এটা আছে আপুনি জইন নকৰাৰ আগত দুজনকৈ অধ্যক্ষ ইয়াত আছিল চৰকাৰৰ ফালৰ পৰা বছৰেকীয়া লক্ষ টকা দিয়া হয় আপুনি কিবা এটা তেওঁলোকে ইয়াত আপুনি এতিয়া যে ক'লে যে মোৰ দিনত এনেকুৱা পিৰিয়ডত এইটো কাম কৰিছোঁ তেওঁলোকৰ কিবা চিন আছে নেকি ছাৰ এই টকাখিনি ক'ত ব্যৱহাৰ হ'ল কি হ'ল
মানে সেইটোতো গোটেইটো হেৰি এইটোতে আমাৰ যিটো ইনকুৱাৰী কমিটি আছে সেইটোৱেই চাব কি আগৰ যিটো বস্তু কিনা হৈছে বা ক'ত বিল্ডিং কনষ্ট্ৰাকশ্যনত দিয়া হৈছে সেই কামটো ঠিকমতে হৈছে নাই মানে ফিজিকেল এক্সিষ্টেঞ্চ যিটো মেটেৰিয়েল কিনা হৈছে এই ফিজিকেল মানে এক্সিষ্টেঞ্চ আছে নাই মানে ধৰক যিবোৰ বস্তু কিনিছে সেইটো একচুৱেলি আছে নাই ইয়াত মানে কি সেই নাই তেনেকৈ মানে কি আমি মানে সেইটো কৰা হ'ব মানে প্ৰথমটো কি গ্ৰাণ্ট আছে এইটো ইনকুৱাৰীক দায়িত্ব দিয়া হৈছে ছেকেণ্ড আছে কি কাম হৈছে নাই কাম হোৱা পিছত এইটো ফিজিকেল এক্সিষ্টেঞ্চ আছে নাই মানে ফৰ এক্সাম্পল এটা এক্সাম্পল মই কৈছোঁ কেমেৰা মানে কি শ্ব' কৰিছে কেমেৰা কিনা হ'ল এই কেমেৰাটো এতিয়া ক'ত আছে মানে এইটো কমিটিটো এইটো চাব মানে এই ইনকুৱাৰী কমিটিটো আপুনি যিহেতু এতিয়া শাসন কৰি আছে মানে কি একচুৱেলি কি হয় এই মোৰ টাইম পৰাটো মই দেখিছোঁ ইমান বেকত যিটো হেৰি বস্তু আছে মই মানে কি ইমান ষ্টাডি কৰা নাই মানে কিয়কি এইটো প্ৰথমবাৰেই আৰু মই ইনকুৱাৰী কমিটি এটা ইণ্টাৰনেল কমিটি এটা বনাই দিছোঁ আমি এটা ইণ্টাৰনেল কমিটি বনাইছোঁ তাত আমাৰ চিনিয়ৰ লেকচাৰাৰ্ছ আছে তেওঁলোকে ইণ্টাৰনেলি চাব আৰু সেইটো ছেটাৰডে চাইছে মানে ছেটাৰডে তেওঁলোকে ইণ্টাৰনেলি চাইছে কি বস্তু আছে সেইটো আমি এটা কমিটি বনাই দিয়া হ'ল মানে যিটো তেওঁলোকতো কৰিব ইনকুৱাৰী এইটো আমাৰ ছাইড পৰা এজ এ প্ৰিন্সিপাল কিয়কি মই এই নিউজত বৰ দুখিত হৈছোঁ মানে মোৰ ইভিন মানে ফেমিলি এইটো ভাবিছে কি আপুনি ইমান অনেষ্ট হৈ পেলাই আপোনাৰ টাইমত কেনেকৈ হেৰি আহি গ'ল মানে তেওঁ এনেকৈ নিউজ শুনা লাগিলেকে এনেকৈ মানে ৰেছপন্সটো আহিছে মই কৈছোঁ মই ইণ্টাৰনেলি কমিটি বনাই দিছোঁ আৰু আমাৰ ডাইৰেক্টৰ লেকচাৰ এইটো বৰ দুখিত হৈছে কিয়কি আপুনি চাব আপুনি যেতিয়া এণ্টাৰ কৰিছে নতুন কনষ্ট্ৰাকশ্যনটো হেৰি দেখিছে গেৰেজটো আমি নতুন কনষ্ট্ৰাকশ্যন এই বৰকটৰ এটা কনফাৰেঞ্চ ৰুম হলটো বনাবলৈ দিছোঁ এইটো নতুন কনষ্ট্ৰাকশ্যন যিবিলাক এইখিনি গোটেই বস্তুখিনি আপোনাৰ নেতৃত্বত কিন্তু পূৰ্বতো আপুনি যেনেকৈ আছে তেনেকৈ চৰকাৰৰ ফালৰ পৰা এটা লক্ষ টকা বান্ধি দিয়া আজি 5 বছৰৰ মূৰৰ পৰা তেওঁলোকে যে পাইছিলে এই টকাখিনি ক'লৈ গ'ল ছাৰ মানে সেইটোতো কাম হৈছেনে দেখাব পৰা যে আপোনাৰ দিনত এই বস্তুটো হ'ল তেওঁলোকে সেই বস্তুটো তেতিয়াতো আহিছিল মানে এতিয়া ইনকুৱাৰী কমিটি সেইটোৱেই কৰিব মানে কি মানে কি ধৰক এই বস্তুটো হৈছে নাই হৈছেতো ফিজিকেলি প্ৰেজেণ্ট আছে নাই মানে ষ্টক ৰেজিষ্টাৰবিলাক চাব আৰু এই মানে আমাৰ ৰিপৰ্টটো তেতিয়া তেওঁলোকে দিব যাৰ হয়তো অভিযোগ আছে গোটেই কেছটো তদন্তৰ সময়ত সিহঁতক লৈ কৰিবনে নে আঁতৰাই কৰিব যদি লৈ কৰে লগত থাকি কৰে তেনেহ'লে অভিযোগটো লুকুৱাই দিব সিহঁতি সেইটোতো মানে প্ৰথমটো তেওঁক আহিবলৈ দিয়া নাছিলে মানে তো এতিয়া মই কিন্তু ইনকুৱাৰী কমিটিক ৰিকুৱেষ্ট কৰিম কি তেওঁক ৰাখি কৰিব নালাগে যদি তেনেকৈ কৰেও যদি সেইটো ছাৰ আপুনি যিটো কথা ইয়াত কৈ আছে আপুনি কৈছিলে যে মই সেই সময়ত নাছিলোঁ এতিয়া মই নতুনকৈ অহাৰ পাছত এইখিনি কাম হৈছে আপুনি যেতিয়া আহিছিলে আপুনি যেতিয়া চাৰ্জত আহিছিলে নিশ্চয় আপোনাক ইয়াত নথি পত্ৰৰ যোগেদি আপোনাক গোটেই হেৰিটো আপোনাক দিছিলে একচুৱেলি কি আছে মানে কি একচুৱেলি কি মোৰ দিনত মানে কি হ'ল প্ৰিন্সিপালটো এক্সপায়াৰ হেৰি হ'ল মানে কি একচুৱেলি চাৰ হেণ্ডিং টেকিং অভাৰ যেতিয়া হয় তেতিয়া মানে কি এজন মানুহ থকা মই আহিলে মানে ধৰক অলৰেডি এজন প্ৰিন্সিপাল আছিলে সেই প্ৰিন্সিপাল পিছত মই যদি চাৰ্জ লওঁ তেওঁলোকৰ তেতিয়া হেণ্ডিং এণ্ড টেকিং চাৰ্জ হয় মানে কিন্তু প্ৰিন্সিপালটো এক্সপায়াৰ হৈ গ'ল যে সেইটো কাৰণে মানে সেইটো হোৱা নাই মানে কি হেণ্ডিং টেকিং অভাৰ যিটো হ'ব লাগে সেইটো হোৱা নাই মানে তো কিন্তু মই সেইটো কাৰণে মানে কি যেতিয়াৰ পৰা মানে কি অভিযোগ আহিছে তেতিয়া মই ইণ্টাৰনেল কমিটিটো বনাইছোঁ আৰু সেইটো ছেটাৰডে অলপ কাম দেখিছোঁ আমাৰ দত্ত ছাৰ মাজত আছে আমাৰ চিনিয়ৰ লেকচাৰ এইটো ইণ্টাৰনেল কমিটিত এটা মেম্বাৰ আছে আমাৰ স্বৰাজ ছাৰটো ইণ্টাৰনেল কমিটিতে আছে তেওঁলোকক মানে কি মই ইণ্টাৰনেলিও হেৰি চাবলৈ দিছোঁ মানে তো মানে কি এই বস্তুটোত আমি এটা কথা আপোনাৰ পৰা সুধোঁ কিন্তু এই দায়িত্বখনত এজন ব্যক্তি নহয় ইয়াত কেইবাজনো ব্যক্তি থাকিব পাৰে এই হেৰিটোত যিটো মানে এটা গুৰুত্ব অভিযোগ দিছে জানিব বিচাৰিছোঁ ইয়াত আৰু কোনোবা তেনেকুৱা যদি ওলায় আপুনি অধ্যক্ষতা অৱস্থাত কি ব্যৱস্থা গ্ৰহণ কৰিলে আপুনি ভাল পাব মইতো সেইটো বিচাৰিছোঁ মানে একচুৱেলি মই আজিৰ কাৰণে নহয় মই মানে কি মোৰ মতে যিজন নাম ওলাইছে সেইটো হ'ব পাৰে নহ'ব পাৰে বা আগৰ প্ৰিন্সিপাল যদি জড়িত হয়
বা যি ব্যক্তি জড়িত হয় মই তাৰ কাৰণে খুব কাৰা দণ্ডটো বিচাৰিছোঁ মানে সেই কিন্তু তেতিয়া মানে কি ফিউচাৰত মানে কি সেইটো কোনো প্ৰিন্সিপাল বা কোনো মানে হেৰি অফিচিয়েল ষ্টাফ বা একাডেমিক ষ্টাফ সেইটো কৰিব নোৱাৰে মানে হেৰি কিয়নো মই মানে কি প্ৰথম যেতিয়া মই জইন কৰিছোঁ মই এই অৱস্থা চাই পেলাই মই বৰ দুখিত কি মই যিটো দায়িত্বৰ পৰা আহিছোঁ সেইটোতো ইমান ডেভেলপমেণ্ট হৈছে আৰু এই চবুৱা অঞ্চলত এইটো মানে ইমান আমি হেৰি ক'ব নোৱাৰোঁ খুব ডেভেলপড বুলি ক'ব নোৱাৰোঁ সেই অঞ্চলত মানে কি ইনষ্টিটিউশ্যনৰ এটা বহুত হাই ফাই ইনষ্টিটিউশ্যন হ'ব লাগে বাকীবিলাক দায়িত্বত মই যি নগাঁৱৰ দায়িত্বৰ পৰা আহিছোঁ মানে তাত কনষ্ট্ৰাকশ্যন চাওক মানে কি ছিটিং এৰেঞ্জমেণ্ট চাওক তাৰ মানে যিটো মানে কি প্ৰগ্ৰামবিলাক চাওক বহুত হাই ফাই মানে সেই প্ৰগ্ৰাম মই নিজেই তাত প্ৰগ্ৰাম কৰিছোঁ কিন্তু মই সেই তেনেকুৱা মই মানে ইয়াত পৰিৱেশ পোৱা নাছিলোঁ মানে সেইটো কাৰণে মই ইভিন মোৰ যিটো বন্ধু আছিলে সেইটো প্ৰথম ভাবিছিলোঁ এতিয়া জইন কৰোঁ নকৰোঁ মানে তো এইটো কাৰণে কৈছোঁ যদি কোনোবা কৰিছে তো মোৰ ফালৰ পৰা মানে যি হওক প্ৰিন্সিপাল হওক বা আমাৰ একাডেমিক ষ্টাফ হওক বা অফিচিয়েল ষ্টাফ মানে মই একদম যিটো বহুত কাৰা দণ্ডটো বিচাৰিছোঁ তেওঁক দণ্ডটো হ'ব লাগে মানে কি এডুকেশ্যন যিকোনো মানে হেৰিত মই এটাই বস্তু জানো কি যিকোনো জেগাত কৰাপশ্যন কৰিলে ইমান ইফেক্ট নকৰে কিন্তু এটা এডুকেশ্যন ইনষ্টিটিউশ্যনত যদি হেৰি হয় মই তেতিয়া মানে কি গোটেই আমাৰ জেনেৰেশ্যনটো বেক হৈ যায় মানে তাৰ মানে কি যিটো আমাৰ ষ্টুডেণ্ট পাব লাগিছিলে মানে যেনেকৈ পাব লাগিছিলে তো মানে যদি মোৰ মতে যিজন ৰেছপনচিবল হয় সেইটো দণ্ডটো পাব লাগে মানে তো ছাৰ আৰু এটা লাভৰ কাৰণে চেষ্টা কৰিছোঁ যদি ডাইৰেক্টত এডমিশ্যন ল'বলগীয়া হয় আপোনালোকে চিট হেৰি কৰে যদি সেই ল'ৰাজনে ইয়াত নকৰে বেলেগৰ ফালৰ পৰা কিবা টকা 80,000 বা 70,000 টকা দি পিনে এডমিশ্যন কৰে নি ছাৰ এইটো মোৰ পাৰ্চনেলি প্ৰশ্ন জানিব বিচাৰিছোঁ নাই মানে এতিয়া চাব এইটো মই মোৰ পিৰিয়ডতে কওঁ ইয়াত মানে মোৰ কলিগছটো আছে মোক মানে মুখামুখি ক'ব পাৰিব আৰু মোৰ ষ্টুডেণ্টটো আপুনি ষ্টুডেণ্টকো ইণ্টাৰভিউ ল'ব পাৰিব কি চৌহান ছাৰ থকা টাইমত তেনেকুৱা হেৰি হৈছে নেকি মই মানে মই স্পেচিয়েলি এই কৰাপশ্যনটো মই তাৰ ডেম আগেইনষ্ট মই মানে হেৰি নাই মই একদম এডমিশ্যন কমিটি বনাইছোঁ প্ৰত্যেকক দায়িত্ব দিছোঁ ইভিন মোৰ ওপৰত প্ৰেছাৰ আহিছে মানে কিন্তু মই প্ৰেছাৰ মানে কি মই ভয় কৰা নাই মানে মই কোনো প্ৰেছাৰটো মই ইভিনটো মই কৈছোঁ কি এই ইনষ্টিটিউশ্যন কাৰণে মই যদি মোৰ মানে কি যি কৰিবলগীয়া হয় মই কৰিব পাৰোঁ মানে এইটো চাব মই ভাবুকি কথাটো এটাই কৈছোঁ কি মই কোনো ভাবুকি যি দিয়ে মানে মইতো মানে কি মোৰ দেউতা এইটো শিকাইছে কি তুমি কাৰো তলত ব' ডাউন নহ'ব আৰু সেইটো মই কাৰো আগেইনষ্ট ব' ডাউন হোৱা নাই কিন্তু এইটো আহিবই মানে মই সেইটোৱে জানো মানে কি যদি আপুনি এটা ইনষ্টিটিউশ্যনত ভাল কাম কৰিবলৈ যায় মানে যি কাম কৰিবলৈ যায় ভাবুকিটো আপোনাক আহিবই কিন্তু মই কেতিয়াও সেইটো ব' ডাউন হোৱা নাই আৰু মই সেইটো জানো কি মোৰ লাইফৰ ইমান ইম্পৰ্টেঞ্চ নাই যিটো মই যিটো কাম কৰিব লাগে সেইটো মই ইম্পৰ্টেঞ্চ দিওঁ মানে এডমিশ্যন ক্ষেত্ৰত মানে কি এডমিশ্যন ক্ষেত্ৰতো আহে কি আমুকক দিব লাগে কিন্তু আমি একদম স্পষ্ট কৰি দিছোঁ কি নাই আমি যিটো মেৰিটত আছে মই তেওঁলোককে মানে এডমিশ্যন দিম আৰু সেইটো কাৰণে মই যিটো কমিটি আছে আপুনি এই কমিটিটো ল'ব পাৰিব মানে তেওঁৰ ইণ্টাৰভিউ ল'ব পাৰিব কি এই কমিটিকে আমি একদম মিটিং কৰি কৈছোঁ কি আমি কাৰো প্ৰতি ব' ডাউন নহওঁ মানে আৰু সেইমতে নিট এণ্ড ক্লিন এডমিশ্যন কৰিছোঁ মানে আগৰটো কিন্তু মই নাজানো মানে আগৰটো মোৰ এইটোতো আমি দিব পাৰোঁ কিমান স্বৰাজটো এবাৰ 9 lakhs 9 or 7 lakhs আহিছে মানে তিনিটা আমাক মানে কি আছে ধৰক ক্লাছৰুম যিটো হয় বাথৰুম কনষ্ট্ৰাকশ্যন হয় ল'ৰা ছোৱালীক বাথৰুম কনষ্ট্ৰাকশ্যন হয় বা মানে কি যদি চেয়াৰ হেৰি হয় এইটো ঠিক কৰিবলৈ হেৰি হয় বা কিবা কনষ্ট্ৰাকশ্যন নতুন কনষ্ট্ৰাকশ্যন যিটো নেক্সট যিটো হেৰি আহিছে ছেকেণ্ড ইনষ্টলমেণ্ট আহিছে
সেইটো এই বিল্ডিঙৰ ওপৰত আমি কনফাৰেঞ্চ ৰুমটো এটা কনষ্ট্ৰাকশ্যন কৰিবলৈ দিছোঁ মানে হেৰি তাত মানে কি যিবিলাক মানে কি ICT মানে আজিকালি যুগ হ'ল কি ল'ৰা ছোৱালীক ডিষ্টেঞ্চ এডুকেশ্যন কৰিব লাগে মানে ভিডিঅ' কনফাৰেঞ্চিং কৰিব লাগে সেইটো কাৰণে আমি এটা হল বনাবলৈ দিছোঁ আৰু তাত মানে ICT যিটো টেলিকাষ্টিং কাৰণে মেটেৰিয়েল লাগে সেইটো আমি হেৰি দিছোঁ